কিন্তু নিয়ম নীতি উলংঘা কিয় কৰে জানা শুনা ব্যক্তিবিলাকে? মানে ডাইনেষ্ট হৈ গ'লেই নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? কাৰোবাৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী থাকিলে কি নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয়, এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া ইমান বিজ্ঞ নেতা, তেখেতে যদি এই ভুল কামটো কৰে, অন্য মানুহে কি কৰিব? আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবোঁ, এজন অসমৰ নেতা, ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালোঁ। সাধাৰণ কৰ্মী এজনটো বাদেই দিলোঁ, কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই, যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ, যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে, সেই ব্যক্তিগৰাকীয়ে চাইলেণ্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰ পাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ, তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল? মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ, কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা, তেখেত সাংসদ, তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ। গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে, এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ। আৰু তেখেতে, মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব, যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়লেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল। আৰু যদি ডাইনেষ্ট হ'লেই কৰিব পাৰে, তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে। আমি সাধাৰণ মানুহ, আমি চাইলেণ্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ, বাহিৰৰ সমষ্টিত। মোৰ নিজৰ সমষ্টিত অবভিয়াছলি মই থাকিব পাৰিম, চাইলেণ্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা, ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই। আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ। আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি, সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ। আমি কেইটামান অসমত সাধাৰণতে নঘটা ঘটনা দেখিবলৈ পাইছোঁ। আমি সকলোৱে জানো যে নিৰ্বাচনৰ আচাৰ সংহিতা থাকে বা কোড অফ কণ্ডাক্ট থাকে, আৰু সেই কোড অফ কণ্ডাক্টসমূহ সকলোৱে সাধাৰণতে মানি চলে। আমাৰ যিখন কোড অফ কণ্ডাক্ট থাকে, তাতে কোৱা হয়, যেতিয়াৰ পৰা চাইলেণ্ট পিৰিয়ড আৰম্ভ হয়, যে নিৰ্বাচনৰ 24 আৱাৰ্ছ শেষ হোৱাৰ 24 আৱাৰ্ছ আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ উক্ত সমষ্টিটোত থাকিব নোৱাৰে। আৰু ময়ো বিহালীত আছিলোঁ বাহৰ পাতি, আপোনালোক সকলোৱে জানে। মই 11 তাৰিখৰ 5:10 মই বিহালীৰ পৰা ওলাই আহিছিলোঁ। ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে, চিডলি সমষ্টিত আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত আছিলে বা তেখেতে বাহৰ পাতি আছিলে। তেখেতেও 11 তাৰিখে আবেলি গুচি আহিছিল। আৰু ঠিক তেনেকৈ ধলাই সমষ্টিত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিল, তেখেতো ঠিক সেইখিনি সময়তে ধলাইৰ পৰা ওলাই আহিছিলে। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে, বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰ পাতি থাকিলে। বেলেগৰ পৰা আহি বিহালীৰ পৰা, আনকি বিহালীৰ নহয়, আনকি বিশ্বনাথ চাৰিআলি নহয়, মই বিহালীটো বাদেই দিলোঁ, আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ। এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভায়লেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট। তাৰ মই প্ৰতিবাদ কৰিছোঁ, আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে, তাৰ কাৰণে আহ্বান জনাইছোঁ। সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয়, এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ। আমি টেলিফোন যোগেতো আমি জনাইছোঁ ইলেকশ্যন কমিশ্যনক, কিন্তু আমাৰ দলৰ পৰা ডেফিনেটলি কোৱা হ'ব। কিন্তু এই কামটো মোৰ মতে এটা গৰ্হিত কাম। অন্ততঃ বেলেগ এজন সৰু নেতাই কৰিলে বেলেগ কথা, কিন্তু
গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতাই এই কাম কৰাটো ভাল নহ'ল বুলি মই উপলব্ধি কৰিলোঁ। সেইকাৰণে আপোনালোকৰ যোগেদি তেখেতক আজি মই এই প্ৰশ্নকেইটা কৰিবলৈকে বাধ্য হ'লোঁ। সেইটো ডেট ইজ অলছ' এ ক্লিয়াৰ ভায়লেশ্যন অফ কোড অফ কণ্ডাক্ট। আপোনালোক এইটো 100 মানুহ তাতে বাহৰ পাতি আছিলেই কালি। 100 মানুহ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়ৰ পৰা 100 মানুহ তাতে বাহৰ পাতি আছিলেই। মই সেইখিনিলৈ বাদেই দিলোঁ, তেওঁলোক সাধাৰণ পৰ্যায়ৰ নেতা, গতিকে মই সেইখিনি নকলোৱেই। লট অফ ফটোগ্ৰাফছ আই কেন শ্ব' ইউ। তেওঁলোক যে ভোট কেন্দ্ৰত গৈ বহি আছিলে, সেইটো তেখেতলোকৰ কথা মই বাদেই দিলোঁ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ইমান বিজ্ঞ নেতা, তেখেতে যদি এই ভুল কামটো কৰে, অন্য মানুহে কি কৰিব? আৰু যদি এই কামটো মই কৰিলোঁ হয়, আজি যোৱাকালি যদি মই কৰিলোঁ হয়, তেখেতলোকে তাৰ কি প্ৰতিক্ৰিয়া কৰিলে হয় সেইটোও মই জানিব খুজিছোঁ। সুশান্ত বৰগোহাঁই গুচি যোৱাটো মই জানো, গুচি গৈছে তেওঁলোক গুচি গৈছে। তেওঁলোক ক'তো ভোট কেন্দ্ৰত যোৱা নাই, নিজৰ নিজৰ ঘৰলৈ গুচি গৈছে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ডাঙৰ নেতা এজনৰ কথা কয়। আমিতো সৰু মানুহ, গতিকে মই গুচি আহিছোঁ। মই 11 তাৰিখে 5:15 মই বিশ্বনাথ চাৰিআলিৰ পৰা গুচি আহিছোঁ। ঠিক তেনেকৈ অশোক সিংঘাল ডাঙৰীয়াও গুচি আহিছে। ঠিক তেনেকৈ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াও গুচি আহিছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও গুচি আহিছে। ইমান এগৰাকী ডাঙৰ নেতা কালি বুথে ঘূৰি ফুৰিব পাই নেকি? মই অনা অভিযোগটো ডাঙৰ, উত্তৰটো আপোনাক প্ৰথম দিয়কচোন। কোন লেভেলৰ নেতা সেইটো কওক। এজন সৰু পৰ্যায়ৰ নেতাটো 100 আছিল তেওঁলোকৰ কালি। তেওঁলোকৰ সেই পৰ্যায়ৰ নেতাটো 100 আছিলে। আমাৰ যদি ক'ৰবাত এজন আছিলে মই নাজানো। চাওক, আপুনি এজন চাওক, তেখেতৰ যদি চিম্পুল কথা, তেখেতৰ বেছি কৰিবই নালাগে। তেখেতৰ টেলিফোনৰ CDR-খন ওলাই গ'লে লাষ্ট 20 days হি ৱাজ ইন বিহালী অনলি। এইটো পুলিচে কৰিব, মই জানো কাৰণে মই কৈ দিছোঁ। এই গগৈ নামৰ ব্যক্তিগৰাকী যোৱা 20 দিন টেলিফোনৰ CDR-খন ওলাই গ'লে 1 মিনিটতে ওলাব। মোৰ লগত ফটো আছে, বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি? সেই ব্যক্তিগৰাকী বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি? আৰু 3টা বেলেগ বুথ চেণ্টাৰত বহি আছিলে। 3টা মোৰ লগত যি ফটো আছে, আই কেন শ্ব' ইউ যদি আপোনালোকক লাগে। 3টা বেলেগ বুথ চেণ্টাৰত বহি আছিলে। গতিকে তেওঁলোকে মিছা কথাও ক'লে নাই। ভাত খাবলৈ যোৱাটো মিছা কথা ক'লে। কিন্তু নিয়ম নীতি উলংঘা কিয় কৰে জানা শুনা ব্যক্তিবিলাকে? মানে ডাইনেষ্ট হৈ গ'লেই নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? কাৰোবাৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী থাকিলে কি নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? আৰু আমি সাধাৰণ মানুহ কাৰণে নোৱাৰোঁ? মই সেই উত্তৰটোহে বিচাৰিছোঁ। কিমান মিছা তেওঁলোকে কয়। মই 3খন ফটো আপোনালোকক দিম নেকি? দি দিম। মই 3খন ফটো আছে তেওঁলোকৰ। এই গগৈ নামৰ ব্যক্তিগৰাকীয়ে 3টা বুথ কেন্দ্ৰত, 3টা বেলেগ বুথ কেন্দ্ৰত গৈ কি কৰিছে? কেম্পেইন কৰিছে। আৰু এগৰাকী ৰাভা নামৰ ব্যক্তি, মোৰ আৰু আছে ৰাভা নামৰ এগৰাকী কংগ্ৰেছৰ নেতা দুলীয়াজনৰ, তেওঁ গৈ অমুকক ভোট দিব লাগে বুলি ইলেকশ্যনৰ পলিং চেণ্টাৰ বাহিৰত কৈ আছিলে। চ' তেওঁলোকে টোটেল ভায়লেট কৰিছে। কিন্তু মই কোনটো কৈছোঁ, মোৰ ক'বলগীয়া কথাটোহে কৈছোঁ যে ইলেকশ্যনৰ আচাৰ সংহিতাটো আছে, ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট আছে। কোড অফ কণ্ডাক্টৰ মতে আমি ইলেকশ্যনৰ 24 ঘণ্টাৰ আগত বাহিৰৰ মানুহ তাৰ পৰা ঘূৰি আহিব লাগে, নিশ্চয়কৈ লাগে। সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে ভুল নহয়, কোনো অখ্যাত ব্যক্তিৰ পুত্ৰ পীযুষ হাজৰিকাই কৰিলে ভুল হয়, সেনেকুৱা আছে নেকি? সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাই কৰিলে ভুল হয় আৰু বিখ্যাত ব্যক্তিৰ ঘৰৰ ব্যক্তিয়ে কৰিলে ভুল নহয়, তেনেকুৱা কথা আছে নেকি? ঠিক আছে, এইটো জনতাৰ আদালতে ঠেলিছোঁ। এতিয়া কি কৰিব পাৰি? যোৱাকালি তেওঁলোকে কৰিলে, নীতি নিয়ম উলংঘা কৰিলেই, জনতাৰ আদালতলৈ ঠেলিছোঁ। এইগৰাকী ব্যক্তি চাওক, মই জুম কৰিছোঁ, এইগৰাকী ব্যক্তি হয়নে? চাওক, এইগৰাকী এটা বুথ চেণ্টাৰত বহি আছেনে? এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে? চাওক, এইগৰাকী ব্যক্তি, এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে? ভাত খাবলৈ গৈছিল নেকি? বুথ চেণ্টাৰত ভাত আছিল নেকি ক'ৰবাত? কংগ্ৰেছে ক'ৰবাত বুথ চেণ্টাৰত কালি ভাত খুৱাইছিল নেকি? যদি ভাত খুৱাইছিল, সেইটো ভায়লেশ্যন অফ কোড অফ কণ্ডাক্ট। মানুহক প্ৰলোভিত কৰিবলৈ ভাত খুৱাইছিল নেকি? চাওক, ভাল ভোটৰ ব্যৱধানত জিকিম। আমিতো ভাবোঁ গোটেইকেইটাতে জিকিম। চামগুৰি জিকিম বুলি সকলোৱে কৈ আছে। মই যিহেতু চামগুৰিত নাছিলোঁ, ইমান ডিটেইলছত নাজানো, জিকিম বুলি সকলোৱে কৈ আছে। আমাৰ মানুহে প্ৰথম মাৰিলে, আমাৰ ব্যক্তি এগৰাকী নিহত হ'ল,
কালি দিনটোতো গাড়ী ভাঙিছে। আমাৰ ব্যক্তি এগৰাকী নিহত হৈছে কংগ্ৰেছী গুণ্ডাৰ হাতত। কালি ৰকিবুলছনৰ গাড়ী ভাঙিছে। মই আপোনালোকক কৈছোঁ, প্ৰথম এগৰাকী মানুহ মৃত্যু হৈছে আমাৰ দলৰ ব্যক্তি। আমাৰ দলৰ ব্যক্তিকটো মাৰি পেলাইছে, আমাৰ দলৰ ব্যক্তিক মাৰি পেলাইছে চামগুৰিত। সেইটোহে ইম্পৰ্টেণ্ট কথা বহুত। মানুহ এজনৰ মৃত্যু হ'ল।